নমস্কাৰ, মই মিলন শইকীয়া। মই আছিলোঁ মৰাণত, মানে আমাৰ ইতিহাস থিয়েটাৰ পেণ্ডেল চলি আছিল মৰাণ টাউনত। বাহঁত মৰাণতে থাকে, ময়ো বা ঘৰৰ পৰা অহা যোৱা কৰি নাটক কৰিলোঁ মৰাণত। আৰু এয়া ভাগিন পোৱালি দুটা। সৰুটোৱে খেলি থাকে ভাটৌ দুটাৰ লগত, কিন্তু ভয় কৰে। যেতিয়া গালৈ গুচি যায় সি চিঞৰিবলৈ আৰম্ভ কৰি দিয়ে। মানে ভাটৌ দুটাৰ নখকেইটা বহুত চোকা যে, চিকুটি দিয়ে, এনেকে বাকুহি দিয়ে। আৰু ভাটৌ চৰাইৰ নখকেইটা বহুত চোকা, অকণমান লাগিলে ওপৰ ছালটো ছিগি যায় মানে, আৰু সিহঁতে কামুৰিবলৈহে আহে বেছিকে। আৰু যেতিয়াই ভাটৌকেইটাই কামুৰিবলৈ ধৰে সৰু ভাগিনটো ভয়তে চিঞৰি দিয়ে। মানে ভয়ো লাগে, মৰমো লাগে তাৰ, কিন্তু উপায় নাই। সি যেতিয়াই লয় তাক কামুৰিবলৈ লয়, নহ'লে নখ লাগি যায়, সেইকাৰণে সি চিঞৰি দিয়ে। আৰু তেনেকৈ থাকি পাছবেলা আমি গোটেইকেইটা জগন্নাথ মন্দিৰ পালোগৈ। মানে বাবা, মই, ভাগিন দুটা আৰু ভিনদেউ। তালৈ যোৱা একো প্লেনিং নাছিল, মৰাণ টাউনলৈহে ওলাই গৈছিলোঁ। টাউনৰ পৰা ভিনদেউৱে ক'লে ব'লা জগন্নাথ মন্দিৰ আহোঁগৈ। মই বোলো ব'লো, ওচৰতে আছোঁ যেতিয়া, গতিকে ওচৰতো নহয় ইমান, এঘণ্টামান লাগে। গতিকে আমি গুচি গ'লোঁ ডাইৰেক্ট জগন্নাথ মন্দিৰলৈ। জগন্নাথ মন্দিৰত ইমূৰৰ পৰা সিমূৰলৈ এপাক ঘূৰি দৰ্শন কৰিলোঁ গোটেই মন্দিৰকেইটা। জগন্নাথ মন্দিৰত কেইটা মন্দিৰ আছে আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কি মন্দিৰ আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত কেইটা মন্দিৰ আছে, হনুমান মন্দিৰ আছে, গণেশ মন্দিৰ আছে, শিৱ মন্দিৰ আছে, নৱগ্ৰহ আছে, ৰাম মন্দিৰ আছে, আৰু বহুত কেইটা মন্দিৰ আছে। আপোনালোকে যদি গোটেইকেইটা নাম জানে জনাবলৈ নাপাহৰিব। জগন্নাথ মন্দিৰৰ পাছবেলাৰ পৰিৱেশটো বৰ ধুনীয়া, মানে যেতিয়া বেলিটো লহিয়াই পৰিৱেশটো বৰ ধুনীয়া হয়। আৰু আপোনালোকেও চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ, আৰু আমি যোৱা দিনা মানুহ কম আছিল। আৰু তেনেকৈ ঘূৰি আহি ৰাতি নাটকৰ অৱস্থা এয়া। মানে নাটক চলি থকা মাজতে বৰষুণ আহিলে, আৰু ইমানেই ডাঙৰ বৰষুণ আহিলে সকলো দৰ্শকে মূৰত চকী লৈ ৰৈ থাকিব লগা হ'ল।